হয় এয়া হৈছে পুৱাৰ ভাগৰ দৃশ্য আৰু ৮ বজাৰ পৰা যেহেতু প্ৰথম দৰ্শনী আৰম্ভ হ'ব আৰু অনুৰাধা ছবি গৃহৰ দৃশ্য আৰু এনেধৰণে সকলোৱে হিলদোল ভাঙি ওলাই আহিছে মৰমৰ যি জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ অন্তিমখন সপোনৰ ছবি আৰু এই সপোনৰ ছবিখন কালি যেহেতু শুভমুক্তি দিয়া হ'ল পুৱাৰ পৰা দেখিছিলে যে অভিলেখ ভংগ কৰিছিলে কাৰণ কেতিয়াও নোহোৱা এক দৃশ্য আমি দেখিছিলোঁ পুৱা কালি 4:25 ছবি গৃহত আহি উপস্থিত হৈছিল আৰু আজিও সকলোৱে কোনো ছবি গৃহত 5 বজাত আহি উপস্থিত হৈছেহি আৰু আজি যেহেতু মই আছো অনুৰাধা ছবি গৃহত আৰু অনুৰাধা ছবি গৃহৰ দৃশ্য আমি দেখুৱাই আছো যে এনেধৰণে এয়া 8 বজাৰ পৰা তেওঁলোকে আজি প্ৰথমটো দৰ্শনী আৰম্ভ কৰিব আৰু যাৰ বাবে পুৱাতে আহি এইসকল দৰ্শক ইয়াত উপস্থিত হৈছেহি সকলো আহিছে জ্যেষ্ঠজন আহিছে কণমানিসকলকো লৈ আহিছে দেউতাক আৰু মাকে তেওঁলোকক লৈ আহিছে আৰু এটা কথা যে ইয়াত কোনো আচলতে এইখন ছবি বুলি চাবলৈ অহা নাই তেওঁলোকে এখন আবেগ জুবিন গাৰ্গ সকলোৰে বাবে এতিয়া আবেগ হৈ পৰিছে আৰু দেখিছো যে আমি তেওঁলোকৰ চকুত চকুলো টুকিছে কালিৰ দিনটোত আমি দেখিছিলো যে যিসকল দৰ্শকে ছবিখন চাবলৈ আহিছিলে তেওঁলোকৰ চকুত কেৱল চকু পানী আৰু এয়া হৈছে ভিতৰলৈ এগৰাকীকৈ সোমাই গৈছে তেওঁলোকে কাৰণ মৰমৰ যি জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ সপোনৰ যি আচলতে ছবি সেই ছবিখনৰ জৰিয়তে জুবিন গাৰ্গক ওচৰৰ পৰা পাব কাৰণ 19 তাৰিখৰ পৰা এতিয়ালৈকে সকলো শোকস্তব্ধ হৈ পৰিছে আৰু সকলো এনেধৰণে আজি জুবিন গাৰ্গক ওচৰৰ পৰা পোৱাৰ দুৰ্বাৰ হেঁপাহ তেওঁলোকৰ আৰু যাৰ বাবে সকলো এনেধৰণে তেওঁলোক চাবলৈ আহিছে এবাৰ পুৱাৰ ভাগৰ আমি দৃশ্য যে প্ৰত্যেকটো ছবি গৃহত এতিয়া এনেধৰণেই যি দৰ্শক সেই দৰ্শকৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সুন্দৰকৈ তেওঁলোকে আহিছে আৰু আহি তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে যিহেতু আমি আপোনালোকক অনুৰাধাৰ সিনেমা হলৰ কিছু পৰিৱেশ দেখুৱাইছো আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ জৰিয়তে হেনেদৰে দেখিবলৈ পোৱা গৈছে অনুৰাধা সিনেমা হলতো ব্যাপক সঁহাৰি জুবিন অনুৰাগীসকলৰ সমগ্ৰ অসমবাসীৰ ব্যাপক উৎকণ্ঠাৰ অন্ত পেলাই কালি অৱশেষত মুক্তি লাভ কৰিলে জুবিনৰ সপোনৰ ছবি সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালে